বন্ধুসকল নমস্কাৰ মই মানৱ পুনৰাই আপোনালোক সকলোকে এনি ডায়েৰী ইউটিউব চেনেললৈ স্বাগতম জনাইছো আশা কৰো বন্ধুসকল আপোনালোক সকলো সুস্থ আৰু সুৰক্ষিত আছে এনি ডায়েৰী ইউটিউবৰ মজিয়াত আজি আমি যিটো বিষয় আলোচনা কৰিবলৈ ওলাইছো সেই বিষয়টো হৈছে সকলো মানুহৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ সমস্যা খং বা ক্ৰোধ আৰু এই খং বা ক্ৰোধ কিদৰে কম কৰিব পাৰি তাৰ ওপৰতে আমি আজিৰ খণ্ডৰ ভিডিঅ'টোত আলোচনা কৰিম 7 টিপছ টু কন্ট্ৰোল ইয়োৰ এংগাৰ অৰ্থাৎ আপোনাৰ খং বা ক্ৰোধ কিদৰে কম কৰিব পাৰি তাৰ 7টা উপায়ৰ বিষয়ে আমি আলোচনা কৰিম বন্ধুসকল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে এনি ডায়েৰী ইউটিউব চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেন্তে অতি সোনকালে সাবস্ক্ৰাইব কৰি লওক আৰু স্ক্ৰিনত দেখা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে আগন্তুক দিনবোৰত এইদৰে এনি ডায়েৰী ইউটিউবৰ মজিয়াত আমি যিবোৰ ভিডিঅ' আপলোড কৰিম সেই ভিডিঅ'বোৰ যাতে আপোনালোকে আপডেট সময়মে আগতীয়াকৈ পাই থাকে খং বা ক্ৰোধ প্ৰত্যেক মানুহৰ জীৱনৰ এনেকোটা ডাঙৰ সমস্যা বা অশান্তি যে ই হয়তো কেতিয়াবা আমাক এনেকুৱা কিছুমান কাম কৰায় যাৰ ফল হয়তো আমি গোটেই জীৱন ভোগ কৰিব লগা হয় অনুশোচনা কৰিব লগা হয় যাক আমি কেতিয়াও পাহৰিব নোৱাৰো শুধৰাব নোৱাৰো আৰু ক্ষমা কৰিব নোৱাৰো উদাহৰণস্বৰূপে মানুহৰ যেতিয়া অতিমাত্ৰা খং উঠে তেতিয়া খঙত উত্তেজিত হৈ এনেকুৱা কিছুমান কাম কৰে যে মানুহে সম্পৰ্কবোৰ ছেট কৰে নিজৰ জীৱিকা হেৰুৱাব লগা হয় বহুতে আকৌ খঙত উত্তেজিত হৈ ঘৰৰ আচবাবপত্ৰ ধ্বংস কৰে আৰু মাৰপিট বা সংঘৰ্ষত লিপ্ত হয় আজিকালি আমি প্ৰায় দেখো যে সৰু সৰু কথাতে মানুহৰ খং উঠাটো এক অভ্যাস বা স্বভাৱত পৰিণত হৈছে বহুতে আকৌ এইদৰে কয় যে খং নকৰিলেচোন আমি কোনো এটা কামেই কৰাব নোৱাৰো খং নকৰিলেচোন মানুহে আমাৰ কোনো কথাই নুশুনে কিন্তু আপুনি কৰবাত এনেকুৱা মানুহ পাব নেকি যি মানুহে আপোনাক ক'ব যে আপুনি মোক খং কৰক তেতিয়াহে মই আপোনাৰ কথাটো শুনিম বা কামটো কৰিম আমি তেনেকুৱা মানুহকে ভাল পাওঁ যি মানুহে আমাক মৰম আৰু সন্মানেৰে কোনো এটা কথা কয় বা কাম এটা কৰিবলৈ কয় গতিকে প্ৰবলেমটো খং বা ক্ৰোধৰ ওপৰত নহয় প্ৰবলেমটো হৈছে আমাৰ বিলিফ সিস্টেমৰ ওপৰত আজিকালি আমাৰ প্ৰত্যেকৰে এনেকোটা বিলিফ সিস্টেম হৈ গৈছে যে খং বা ক্ৰোধ নকৰিলে আমি কোনো এটা কামেই মানুহক কৰাব নোৱাৰো ইয়াৰ মূলত কাৰণেই হৈছে আজিকালি মানুহৰ মাজত ধৈৰ্য সহনশীলতা আদি গুণবোৰ ক্ৰমান্বয়ে কমি আহিছে সেয়ে আমি সৰু সৰু কথাতেই এজনে আনজনক খং কৰো আৰু দুৰ্ব্যৱহাৰ কৰো কিন্তু আপুনি এই কথাটো জানেনে খং বা ক্ৰোধৰ ফলত সকলোতকৈ বেছি যদি অপকাৰ হয় সেয়া হৈছে আপুনি কেৱল মাত্ৰ নিজেই ইয়াৰ ফল বা ইয়াৰ কুপ্ৰভাৱ আপোনাৰ মন মগজু স্বাস্থ্য সকলোতে পৰা দেখা যায় উদাহৰণস্বৰূপে হাই ব্লাড প্ৰেছাৰ চেডনেছ ডিপ্ৰেছন এই সকলোবোৰেই মূল কাৰণেই হৈছে অতিমাত্ৰা খং বা ক্ৰোধ গতিকে বন্ধুসকল এই সকলোবোৰ সমস্যাৰ পৰা যদি আপোনালোকে মুক্ত হৈ থাকিবলৈ বিচাৰে তেন্তে আপুনি আপোনাৰ খং বা ক্ৰোধ সম্বৰণ কৰিবই লাগিব কম কৰিবই লাগিব সেয়ে আজিৰ খণ্ডৰ ভিডিঅ'টোত আমি কেনেকৈ আপুনি আপোনাৰ খং কম কৰিব পাৰি তাৰ 7টা উপায়ৰ বিষয়ে আলোচনা কৰিম 7 টিপছ টু কন্ট্ৰোল ইয়োৰ এংগাৰ খং কম কৰাৰ প্ৰথমটো উপায় হৈছে ট্ৰাই টু বি ইমোশনেলি ষ্ট্ৰং অৰ্থাৎ আৱেগিকভাৱে শক্তিশালী হ'বলৈ চেষ্টা কৰক মানুহৰ খং উঠাৰ অন্যতম মূল কাৰণ হৈছে মানসিক অশান্তি যেতিয়া কোনো এজন মানুহ মানসিক তথা আৱেগিকভাৱে শক্তিশালী নহয় তেতিয়া দেখা যায় যে তেওঁৰ যিকোনোটা কথাতে অতি সোনকালে খং উঠে মানুহে যেতিয়া মানসিক অশান্তিত ভুগি থাকে তেতিয়া যিকোনো সৰুৰ কথাতেই মানুহৰ অতি সোনকালে খং উঠে আৰু মানুহজন খিংখিঙীয়া স্বভাৱৰ হৈ পৰে গতিকে যি ব্যক্তি বা পৰিস্থিতিৰ পৰা আপোনাৰ মনত মানসিক চাপ বা অশান্তিৰ সৃষ্টি হয় পৰাপক্ষত আমি তেনেকুৱা ব্যক্তি বা পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগে তাৰ সলনি এনে ধৰণৰ কামত নিজক ব্যস্ত ৰাখিব লাগে যাৰ দ্বাৰা আপুনি আপোনাৰ মনত সুখ বা শান্তি অনুভৱ কৰে খং কম কৰাৰ দ্বিতীয়টো উপায় হৈছে এভয়েড আনপ্লিজেণ্ট সিচুৱেশ্যন এণ্ড ষ্টে এলন ফৰ ফিউ মিনিটছ অৰ্থাৎ অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখক আৰু কিছু সময় অকলশৰীয়াকৈ নিজকে ৰাখক যেতিয়া কোনো ব্যক্তিৰ ওপৰত আপোনাৰ অতি বেছি খং উঠে আপোনাৰ মনটো অশান্ত হৈ পৰে তেতিয়া লগে লগে আপুনি সেই ব্যক্তি বা স্থান পৰিত্যাগ কৰা উচিত আৰু কিছু সময় নিৰ্জন স্থানত অকলে অতিবাহিত কৰক তেতিয়া আপুনি দেখিবলৈ পাব যে
অতি সোনকালে আপোনাৰ মনটো শান্ত হৈ পৰিছে আৰু খং নাইকিয়া হৈ গৈছে কিয়নো মানুহৰ খং বা ক্ৰোধ বেছি সময়ৰ বাবে নাথাকে কিন্তু তাকে যদি আপুনি নকৰে তেতিয়ালে হয়তো কেতিয়াবা আপোনাৰ সেইজন ব্যক্তিৰ লগত তৰ্কাতৰ্কি হৈ আপুনি হয়তো এনেকুৱা কাম কৰি পেলাই যাৰ ফল হ'ব হয়তো আপুনি গোটেই জীৱন জুৰি ভুগিব লগা হয় আৰু অনুশোচনা কৰিব লগা হয় তদুপৰি কেতিয়াবা মানুহে খঙত উত্তেজিত হৈ নিজকে তথা পৰিস্থিতিক সম্ভালিব নোৱাৰি এনেকুৱা কাম কৰে যে মাৰপিট বা সংঘৰ্ষত লিপ্ত হয় আৰু সম্পৰ্কও বিচ্ছিন্ন হয় খং কম কৰাৰ তৃতীয়টো উপায় হৈছে টেক এ ডিপ ব্ৰেথ এণ্ড মনিটৰ ইয়ৰ এংগাৰ অৰ্থাৎ আপুনি এটা দীঘলীয়াকৈ উশাহ লৈ নিজৰ খং নিয়ন্ত্ৰণ কৰক আপোনালোকে এইটো কথা মন কৰিছে নাই নাজানো মানুহৰ যেতিয়া খং উঠি উত্তেজিত হয় সেই সময়ত মানুহে উশাহ নিশাহ ল'বলৈ অসুবিধা পায় আৰু উত্তেজিত হৈ ফুপাবলৈ ধৰে গতিকে এনে অৱস্থাত যদি মানুহে দীঘলকৈ উশাহ নিশাহ লয় তেতিয়ালে দেখা যায় যে নিমিষতে মানুহৰ খং কমি যায় আৰু মনটো শান্ত হৈ পৰে তদুপৰি আপুনি আৰু এটা কথা মন কৰিব লাগিব যে যি সময়ত আপোনাৰ খং নুঠি মনটো শান্ত হৈ থাকে আৰু যেতিয়া আপোনাৰ খং উঠি মনটো অশান্ত হৈ উত্তেজিত হৈ থাকে এই দুইটা পৰিস্থিতিয়ে আপোনাৰ নিজৰ প্ৰতি অনুভৱ কেনে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়ৰ আপোনাৰ প্ৰতি অনুভৱ বা প্ৰতিক্ৰিয়া কেনে আপোনাৰ মনটো যেতিয়া অশান্ত হৈ খং উঠি উত্তেজিত হৈ থাকে সেই সময়ত আপোনাৰ মনৰ বাহিৰত কি সলনি হয় সেইটো আমি নাজানো কিন্তু এইটো নিশ্চিত যে মানুহৰ যেতিয়া খং উঠি উত্তেজিত থাকে সেই অৱস্থাত মানুহৰ মনৰ ভিতৰত যথেষ্ট সলনি হয় আৰু গোটেইখন উলটপালট হৈ যায় অৰ্থাৎ মানুহৰ মনৰ সুখ শান্তি আনন্দ সকলোবোৰ নিমিষতে নাইকিয়া হৈ যায় অৰ্থাৎ চাৰিওফালে আমাৰেই লোকচান হয় খং কম কৰাৰ চতুৰ্থটো উপায় হৈছে ৰেছপন্ড ইনষ্টেড অফ ৰিয়েক্টিং এণ্ড টলাৰেটিং অৰ্থাৎ প্ৰতিক্ৰিয়া নকৰি সঁহাৰি দিয়ক উত্তৰ দিয়ক যেতিয়া আপোনাৰ কোনো এটা কথা বা কাম ভাল নালাগে কামটো মনোপুত নহয় তেতিয়া আপুনি তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব আৰু খং নকৰিব তাৰ পৰিৱৰ্তে কথাটো বা পৰিস্থিতিটো ধৈৰ্য ধৰি বুজিবলৈ চেষ্টা কৰিব লাগে আৰু পৰিস্থিতি বা পৰিৱেশ অনুযায়ী আপুনি উত্তৰ দিয়ক আৰু সঁহাৰি দিয়ক বহুতে আকৌ এইদৰে কোৱা দেখা যায় যে আমাৰ যেতিয়া খং উঠে আমি আকৌ কিদৰে আমাৰ খং নিয়ন্ত্ৰণ কৰিম কিন্তু আপুনি যদি বিচাৰে আপুনি আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব পাৰে বা কমাব পাৰে তাৰ বাবে মাত্ৰ কেইটামান সৰু সৰু উপায় অৱলম্বন কৰিলে হ'ল আপোনাৰ যেতিয়া খং উঠা আৰম্ভ হয় সেই সময়ত যদি আপুনি 10ৰ পৰা 1লৈ উল্টাকৈ কাউণ্ট কৰে পানী খাই দীঘলকৈ উশাহ নিশাহ লয় তেতিয়া দেখা যায় যে নিমিষতে আপোনাৰ খং নিয়ন্ত্ৰণ হয় আৰু খং কমি গৈ আপুনি শান্ত হৈ পৰে তদুপৰি আমি দেখিবলৈ পাওঁ যে মানুহে যেতিয়া খং উঠে সেই সময়ত যুক্তিতৰ্ক কৰি নিজকে শুদ্ধ বুলি প্ৰমাণিত কৰিবলৈ চায় এই কামটো খং উঠি থকা অৱস্থাত কেতিয়াও কৰিব নালাগে কিয়নো যেতিয়া আপোনাৰ খং উঠি থাকে তেতিয়া সাধাৰণতে সিদ্ধান্তবোৰ ল'বলৈ অসুবিধা হয় আৰু আমি লোৱা সিদ্ধান্তবোৰ পৰাপক্ষত ভুল বুলি প্ৰমাণিত হয় তদুপৰি আপোনাৰ খং উঠি থকাৰ বাবে আপুনি শুদ্ধ হ'লেও মানুহে আপোনাকেই ভুল বুলি ভাবে মানুহৰ খং কমোৱাৰ পঞ্চমটো উপায় হৈছে টক টু এ ফ্ৰেণ্ড হু কেন গাইড ইউ পজিটিভলি অৰ্থাৎ এনে এজন বন্ধুৰ লগত কথা পাতক যি আপোনাক সঠিক দিশ দেখুৱাব পাৰে মানুহৰ যেতিয়া অতি বেছি খং উঠি উত্তেজিত হৈ থাকে সেই সময়ত দেখা যায় যে মানুহে সিদ্ধান্তবোৰ ল'বলৈ অসুবিধা হয় আৰু সিদ্ধান্তবোৰ প্ৰায়ে ভুল বুলি প্ৰমাণিত হয় গতিকে আপোনাৰ যদি কোনো এটা কথাত খং উঠে আৰু তাৰ কাৰণটো বা সমস্যাটো যদি কাৰোবাৰ লগত আপুনি শ্বেয়াৰ কৰিব বুলি ভাবে বা আলোচনা কৰিব বুলি ভাবে তেন্তে সেই ব্যক্তিজনে এনে হ'ব লাগিব যি আপোনাৰ কথাটো সম্পূৰ্ণভাৱে বুজি পায় শুনে আৰু কথাখিনি অনুধাৱন কৰি আপোনাক এনেকুৱা কিছুমান সমাধান দিয়ে যাৰ দ্বাৰা আপুনি সঠিক দিশ নিৰ্ণয় কৰিব পাৰে সেইজন ব্যক্তি হয়তো আপোনাৰ বন্ধুবৰ্গ বা আত্মীয় হ'ব পাৰে কিন্তু সেই ব্যক্তিজন কেতিয়াও এনে হ'ব নালাগিব যি আপোনাৰ কথাটো বা সমস্যাটোৰ গুৰুত্ব বুজি নাপায় কথাখিনি ভালকৈ নুশুনে বা আধা শুনি আপোনাক হয়তো কিছুমান এনেকুৱা ধৰণৰ সমাধান দিলে যাৰ দ্বাৰা আপুনি আৰু অধিক উত্তেজিত হৈ হ'ল খং কম কৰাৰ ষষ্ঠটো উপায় হৈছে ইট টাইমলি স্লিপ প্ৰপাৰলি এণ্ড গিভ ৰেষ্ট টু ইয়ৰ বডি অৰ্থাৎ সময়মতে আহাৰ গ্ৰহণ কৰিব ভালকৈ শুব আৰু বিশ্ৰাম কৰিব আমি আমাৰ দৈনন্দিন খাদ্য অভ্যাস ভালকৈ খোৱা
আৰু দেহাটোক বিশ্ৰাম দিয়া এইকেইটা কথাৰ ওপৰত আমাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা বহু পৰিমাণে নিৰ্ভৰ কৰে। কেতিয়াবা আমি দেখিবলৈ পাওঁ যে আমাৰ মনটো খুব ভাল লাগি থাকে, কিন্তু কোনো কোনো সময়ত আকৌ আমাৰ মনটো দুখী দুখী অনুভৱ হয়। কিয় বাৰু এনে হয়? ইয়াৰ কাৰণটো যদি আমি বিচাৰ কৰি চাওঁ তেতিয়াহ'লে দেখিবলৈ পাম যে যদিহে আমি অতিশয় বেছি স্পাইচি অৰ্থাৎ মছলা বা জ্বলা দিয়া আহাৰ গ্ৰহণ কৰোঁ, তেতিয়াহ'লে তেনে আহাৰ আমাৰ হজম কৰিবলৈ অসুবিধা হয়, আমাৰ দেহ মন অশান্তি হয় আৰু কোনো এটা কথাতে আমাক অতি সহজতে খং উঠে বা মনটো আমাৰ খিংখিঙীয়া হৈ পৰে, আমাৰ প্ৰকৃতি বা স্বভাৱ উগ্ৰ হৈ পৰে। কিন্তু তাৰ পৰিৱৰ্তে যদি আমি নিৰামিষ বা পুষ্টিকৰ আহাৰ গ্ৰহণ কৰোঁ তেতিয়াহ'লে তেনে আহাৰ হজম কৰিবলৈও সুবিধা হয়, আমাৰ দেহ মন শান্ত হৈ থাকে আৰু আমাৰ ধৈৰ্য শক্তি বৃদ্ধি পায়। তদুপৰি আমি যদি বিচাৰোঁ আমি আমাৰ মনটো সুখী আৰু শান্ত কৰি ৰাখিব লাগে, তেন্তে দৈনিক পৰ্যাপ্ত পৰিমাণে টোপনি যোৱা, দেহাটোক বিশ্ৰাম দিয়াটো অতিশয় জৰুৰী। আমাৰ যদি দিনটোত টোপনি ভালকৈ সম্পূৰ্ণ নহয়, দেহাটোৱে যদি বিশ্ৰাম নাপায়, তেতিয়াহ'লে দেখিবলৈ পোৱা যায় পুনৰাই আমাৰ মনটো অশান্ত হৈ পৰে আৰু যিকোনো সৰু সৰু কথাতে আমাৰ অতি সোনকালে খং উঠে। সেয়ে দৈনিক পুষ্টিকৰ আহাৰ গ্ৰহণ কৰি দিনটোত কমেও 7 পৰা 8 ঘণ্টা সময় টোপনি গৈ দেহাটোক বিশ্ৰাম দিয়াটো অতিশয় জৰুৰী, যাৰ দ্বাৰা আমি আমাৰ খং নিয়ন্ত্ৰণ কৰিবলৈ বা কমাবলৈ যথেষ্ট সুবিধা হয়। খং কম কৰাৰ সপ্তমটো উপায় হৈছে মেডিটেট ৰেগুলাৰলি অৰ্থাৎ দৈনিক ধ্যান বা সাধনা কৰা। আমি যদি দৈনিক ধ্যান বা সাধনা কৰোঁ তাৰ পৰা আমাৰ বহুতো লাভালাভ হয়। তাৰ ভিতৰত মুখ্য লাভটোৱে হৈছে আমি আমাৰ মন মগজুক শান্ত কৰি ৰাখিব পাৰোঁ, আমি ধৈৰ্যশীল ব্যক্তি হৈ পৰিব পাৰোঁ আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পায়। তদুপৰি ধ্যান বা সাধনাই আমাৰ মনটোক কণ্ট্ৰল কৰিবলৈ শিকায়, কিদৰে আমি সুখী আৰু শান্তকৈ হৈ ৰাখিব পাৰোঁ তাৰ বিষয়ে আমাক জ্ঞান দিয়ে। যদিহে আপুনি দৈনিক ধ্যান বা মেডিটেশ্যন কৰাটো অভ্যাসত পৰিণত কৰি ল'ব পাৰে, তেন্তে আপুনি এজন ধীৰ স্থিৰ শান্ত ব্যক্তি হৈ আপোনাৰ মনৰ পৰা দুখ ক্ষোভ বেদনাবোৰ নাইকিয়া কৰিব পাৰে আৰু অতি সহজতে আপুনি আপোনাৰ খং নিয়ন্ত্ৰণ কৰিব পাৰে। গতিকে বন্ধুসকল, আজিৰ খণ্ডৰ ভিডিঅ'টোত আমি 7 টিপছ টু কণ্ট্ৰল ইয়ৰ এংগাৰ অৰ্থাৎ কিদৰে আপুনি আপোনাৰ খং কম কৰিব পাৰিব বা নিয়ন্ত্ৰণ কৰিব পাৰিব তাৰ 7টা বিভিন্ন উপায়ৰ বিষয়ে আলোচনা কৰিলোঁ। এই উপায়বোৰ যদি প্ৰত্যেকেই গভীৰভাৱে ধ্যান কৰি নিজৰ জীৱনত আঁকোৱালি লৈ অভ্যাসত পৰিণত কৰি লওঁ, তেন্তে অতি সহজতেই সকলো ব্যক্তিয়ে নিজৰ খং কম কৰিব পাৰিব বা নিয়ন্ত্ৰণ কৰিব পাৰিব। সেই বন্ধুসকল, আজিৰ খণ্ডৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে আশা কৰোঁ তলৰ কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে যিমান পাৰে সিমান আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়ৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও ইয়াৰ দ্বাৰা উপকৃত হয়। বন্ধুসকল, সেয়ে পুনৰাই লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। নমস্কাৰ, ধন্যবাদ।